ব্যৱস্থাৰ ক্ষতি সন্দৰ্ভত খণ্ডন। ৰক্ষা মন্ত্ৰণালয়ৰ মন্তব্য যে এই বাতৰিসমূহ ভুৱা। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছো। এই মুহূৰ্তৰ মুখ্য খবৰ, ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজত কিছুমান সংবাদ মাধ্যমত ভুৱা খবৰ পৰিসৰ হৈছে। ভাৰতৰ উন্নত S-400 বিমান প্ৰতিৰক্ষা ব্যৱস্থাত সাম্প্ৰতিক সংঘাতৰ সময়ত ক্ষতি হৈছিল। ৰক্ষা মন্ত্ৰণালয়ে এই দাবীসমূহ ভিত্তিহীন আৰু ভুৱা বুলি খণ্ডন কৰিছে। ভাৰতীয় ৰক্ষা বিভাগে কোৱা অনুসৰি S-400 ব্যৱস্থাৰ ক্ষতি বা ধ্বংসৰ যিকোনো খবৰ সম্পূৰ্ণৰূপে ভুৱা। ব্যৱস্থা সচল আৰু সম্পূৰ্ণ সক্ৰিয় অৱস্থাত আছে। পাকিস্তানৰ 26খন স্থানত আক্ৰমণৰ প্ৰতিক্ৰিয়া এই খণ্ডনটো আহিছে ভাৰতীয় সেনাবাহিনীৰ অপাৰেচন সিন্দুৰৰ প্ৰত্যাঘাতৰ পটভূমিত। শুকুৰবাৰৰ পুৱা ভাৰতীয় সেনাই পাকিস্তানৰ ভিতৰৰ নুৰ খান, মুৰিদ আৰু ৰফিকি বিমান ঘাটিসহ কেইবাটাও গুৰুত্বপূৰ্ণ স্থাপনাত লক্ষ্য কৰি আক্ৰমণ চলায়। আকাশীয় বিপদ আৰু ড্ৰোন আক্ৰমণ, সীমান্ত অঞ্চলসমূহত সন্দেহযুক্ত সশস্ত্ৰ ড্ৰোন প্ৰৱেশৰ খবৰো অহা দেখা গৈছে। বৰ্তমানলৈকে বৰমুল্লা, শ্ৰীনগৰ, পাঠানকোট, ফজিলকা আৰু জয়সলমেৰ আদি 26খন স্থানত ড্ৰোন গতিৰ খবৰ পোৱা গৈছে। ফিৰোজপুৰত এখন সশস্ত্ৰ ড্ৰোন আক্ৰমণত এগৰাকী পৰিয়ালৰ কেইবাজনো লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে। সেনাবাহিনীয়ে ইতিমধ্যে অঞ্চলটো সম্পূৰ্ণ নিৰাপদ কৰি তুলিছে। নাগৰিকক সতৰ্কতা আৰু নিৰ্দেশনা ৰক্ষা মন্ত্ৰণালয়ে সীমান্ত অঞ্চলৰ ৰাইজক সতৰ্ক থকাৰ আৰু স্থানীয় প্ৰশাসন দ্বাৰা জাৰি কৰা নিৰ্দেশ পালন কৰিবলৈ অনুৰোধ জনাইছে। আতংকৰ প্ৰয়োজন নাই, কিন্তু সাৱধানতা অৱলম্বন কৰি অতি আৱশ্যক বুলি মন্ত্ৰণালয়ে জনায়। LCত উত্তেজনা অব্যাহত, এই প্ৰতিবেদন লিখাৰ সময়লৈকে LCৰ বহুত স্থানত গুলীয়াৰ আদান-প্ৰদান চলিছে। ভাৰতীয় সেনাই যিকোনো প্ৰৱেশ বা উচকানিত কঠোৰ প্ৰতিক্ৰিয়া দি আহিছে। নাগৰিকক অনুৰোধ জনোৱা হৈছে যে কেৱল চৰকাৰী উৎসৰ সত্যাপিত খবৰত বিশ্বাস কৰক আৰু ভুৱা খবৰৰ পৰা আঁতৰি থাকক। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।